আমি আলোচনা কৰা পাঠটোৰ কেইবাটাও প্ৰশ্ন আছে। আমি অতি কম সময়তে ছুটি প্ৰশ্নসমূহ এতিয়া আলোচনা কৰিম। তোমালোকে লিখা সকলে মিলাই ল'বা, কিবা ভুল থাকিলে শুদ্ধ কৰি ল'বা। প্ৰথম ছুটি প্ৰশ্ন আছে আমাৰ। লৰ্ড কৰ্ণৱালিছৰ ওপৰত তেওঁ এখন কাৰ্যবিধি লিখিছিলে, নামটো কি আছিলে, কি বুলি কোৱা হয় তেতিয়াহ'লে? কৰ্ণৱালিছৰ সংহিতা। অৰ্থাৎ লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি কোৱা হয়? কৰ্ণৱালিছৰ সংহিতা। সংহিতা মানে আইন আৰু। গতিকে এইখন এনেকে লিখি ল'ব লাগে বা চিন দি লোৱা। হ'ল নে? উত্তৰটো লিখি ল'লে হ'ল কাণত কাষত, কৰ্ণৱালিছৰ সংহিতা। প্ৰশ্নটো ইমান লিখিব নালাগেই, উত্তৰটো লিখা মিলাই পেলাই। কৰ্ণৱালিছৰ সংহিতা। দ্বিতীয় প্ৰশ্ন, ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে? চিৰস্থায়ী বন্দোবস্ত ভাৰতত প্ৰৱৰ্তন কৰিছিলে লৰ্ড কৰ্ণৱালিছে। গতিকে উত্তৰ একেটাই, নামটোৱে হয় লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ভাৰতত কি কৰিছিলে? চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিলে। গ কি আছে? কোনজন গভৰ্ণৰ জেনেৰেল ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিলে? মাটিৰ যে পট্টা দিয়া মানুহৰ নামৰ এগেইনষ্টত কোনে দিলে? লৰ্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিলে। লৰ্ড হেষ্টিংছ। উত্তৰটো কি হ'ব? লৰ্ড হেষ্টিংছ। লৰ্ড হেষ্টিংছ তেওঁ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিলে। ঘটো কি আছে? শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ যিখন প্ৰেৰণ পত্ৰ আছিলে, কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিলে? তেতিয়াহ'লে কাৰ নাম ক'ব লাগিব? লৰ্ড ডেলহাউচি। হয়নে নহয়? লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে উডৰ প্ৰেৰণ পত্ৰখন প্ৰস্তুত কৰাত আগভাগ লৈছিলে। লিখি হৈছেনে লৰ্ড ডেলহাউচিটো? এফালে চিন দি লোৱা কিতাপত পেঞ্চিলেৰে। লৰ্ড ডেলহাউচি উত্তৰটো। উঙটো হ'ল ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিলে? এইটো তোমালোকৰ কুইজত আহি থাকে কেতিয়াবা। প্ৰথম মহিলা আত্মজীৱনী লিখা ৰাজসুন্দৰী দেৱীৰ কথা আছে। হয়নে নহয়? মিলাই চাব লাগিব। এতিয়া প্ৰথম আত্মজীৱনীখন তেতিয়া কোনে লিখিছিলে? ৰাজসুন্দৰী দেৱীয়ে। কংসৰ লগত এবাৰ খংস মিলাই দিওঁ, কি পাম? ইয়াত মিলাই থোৱা আছে, তোমালোকে এইমতে মিলাব লাগিব। যে ৰাজা ৰামমোহন ৰায়ৰ কথা কৈছে, কিহৰ লগত জড়িত আছিলে? ব্ৰাহ্ম সমাজৰ লগত। তোমালোকে মিলোৱা চাৰ্টখনত। ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ। ৰামকৃষ্ণ পৰমহংসদেৱ, তেওঁ মিলাব লাগিব ৰামকৃষ্ণ
মিছনৰ লগত ছাৰ সৈয়দ আহমদ খানক মিলাব লাগিব আলিগড় আন্দোলনৰ সৈতে। গোবিন্দ ৰাণাদেই প্ৰাৰ্থনা সমাজ, গোবিন্দ ৰাণাদেই কাৰ লগত মিলিব? প্ৰাৰ্থনা সমাজৰ লগত, অৰ্থাৎ গোবিন্দ ৰাণাদেই প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাত আগভাগ লৈছে। ঠিক তেনেকে দয়ানন্দ সৰস্বতীয়ে কি কৰিছিলে? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে। পুনৰ এবাৰ মই দেখাই দিছো। ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ, ৰামকৃষ্ণ পৰমহংসদেৱ ৰামকৃষ্ণ মিছন, ছাৰ সৈয়দ আহমদ খান আলিগড় আন্দোলন, গোবিন্দ ৰাণাদেই প্ৰাৰ্থনা সমাজ, দয়ানন্দ সৰস্বতী আৰ্য সমাজ। মিলাই হল সকলোৰে। পৰীক্ষাত এই তেনেকুৱা তালিকাবিলাক আহে 4-5 মিনিট। শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ আছে 3 নম্বৰ প্ৰশ্নত। ক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাটগৰাকী আছিল ফাৰুকছিয়াৰ বাহাদুৰ শাহ দ্বিতীয়। কোনজন হ'ব তেতিয়া? ফাৰুকছিয়াৰ। কটো শুদ্ধটো হ'ব ফাৰুকছিয়াৰ। খ এতিয়া আমি অলপ আগত পঢ়িলো 1781 খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিলে। এতিয়া পাইছিল নাই? ৱাৰেন হেষ্টিংছে মাদ্ৰাছা খুলিলে কলিকতাত। ৱাৰেন হেষ্টিংছ। গ কোম্পানীৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল। সামৰিক বাহিনীটো গঠন কৰাৰ মূল উদ্দেশ্য আছিলে কোম্পানীৰ নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে। ঘ ছাৰ সৈয়দ আহমদ খান নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিলে। কোনজন হ'ব তেতিয়া? ছাৰ সৈয়দ আহমদ খানে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল। এইটো শুদ্ধ উত্তৰ। ছাৰ সৈয়দ আহমদ খান ঘৰটো। ঙ সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী, ৰাজা ৰামমোহন ৰায়। তেতিয়া উত্তৰ হ'ব কি? দয়ানন্দ সৰস্বতী। সত্যৰথ প্ৰকাশ। গতিকে আমাৰ আজিৰ একেবাৰে কম সময়তে আলোচনা কৰাৰ অন্তত এইকেইটা কথা আমি স্পষ্ট হলো যে লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্তি আৰু কৰ্ণৱালিছ সংহিতা দুটা প্ৰশ্ন আছে। লৰ্ড হেষ্টিংছৰ ভূমি পট্টা ব্যৱস্থাৰ কথা পালো। ডেল হাউচিৰ লগত চাৰ্লছ উডৰ শিক্ষা ব্যৱস্থাৰ কথা পালো। ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনীৰ লগত ৰাজসুন্দৰী দেৱীৰ কথা পালো। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, সৈয়দ আহমদ খান, ৰাণাদেই তেওঁলোকে কি কি সমাজ সংস্কাৰ আন্দোলন কৰিছিলে এইখিনি কথা আমি পালো। গতিকে এই অধ্যায়টো পঢ়াৰ পিছত আমি বহুকেইটা গুৰুত্বপূৰ্ণ কথা শিকিলো। শিকাৰ কথাকেইটা এইবিলাক। ইংৰাজ শাসকসকলৰ প্ৰশাসনিক নীতি, সমাজ সংস্কাৰসকলৰ ভূমিকা, চিৰস্থায়ী বন্দোবস্ত, শিক্ষানীতিৰ কথা জানিলো। এইখিনা উত্তৰ আমি পালো। নেক্সট আমি দীঘল প্ৰশ্নবিলাক কৰিম আৰু কি কি দৰকাৰী প্ৰশ্ন আছে আমি পাঠটো পঢ়াৰ লগে লগে এইখিনি কৰি যাম। ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিম গ্ৰুপত। যাৰ মোবাইল আছে একবাৰ চাব পাৰিবা, নহ'লে ইয়াতো আকৌ চাব পাৰিবা প্ৰি ৰেকৰ্ডেড। ঠিক আছে।